কাৰেণ্টৰ আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। 7 মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ইতিমধ্যে জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। কামৰূপ মহানগৰ ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। 7 মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ জিলা প্ৰশাসনৰ নিৰ্দেশনা। কামৰূপ মহানগৰত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। 5 মে' বিয়লি 5 বজাৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। আনহাতে 7 মে'ৰ সন্ধিয়া 5 বজালৈ বাহাল থাকিব এই নিয়ম। আৰু আমি যিহেতু জনাইছোঁ যে সমাগত দেশৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকা দেখিবলৈ পোৱা গৈছে। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ যি নিৰ্বাচনী প্ৰচাৰ আছে সেই নিৰ্বাচনী প্ৰচাৰসমূহ প্ৰায় তুংগত উঠা দেখিবলৈ পোৱা গৈছে। শাসক বিৰোধীৰ মাজৰ যি নিৰ্বাচনী তৎপৰতা আছে সেই তৎপৰতাসমূহ বৰ্তমান সময়ত চলি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ মাজতে জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰৰ বাবে, যিহেতু কামৰূপ মহানগৰ অৰ্থাৎ গুৱাহাটীত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমত মুঠ 4টা লোকসভা সমষ্টিৰ এবাৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু সেয়েহে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। 7 মে'লৈকে কামৰূপ মহানগৰ ড্ৰাই ডে ঘোষণা কৰিছে জিলা প্ৰশাসনে। ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। অৰ্থাৎ যিহেতু 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, পুৱা 7 বজাৰ পৰা এই ভোটদান প্ৰক্ৰিয়াসমূহ ইতিমধ্যে আৰম্ভ কৰা হ'ব। আৰু সেয়েহে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু 5 মে'ৰ বিয়লি 5 বজাৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। অৰ্থাৎ 5, 6, 7 এই 3 দিন ড্ৰাই ডে ঘোষণা কৰিছে ইতিমধ্যে জিলা প্ৰশাসনে। আৰু 5 মে'ৰ সন্ধিয়া 5 বজাৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। লগতে 7 মে'ৰ সন্ধিয়া 5 বজালৈ বাহাল থাকিব এই নিয়ম। অৰ্থাৎ 7 মে' যিহেতু 7 মে'ত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া, এই ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ সময়লৈকে অৰ্থাৎ 7 মে' বিয়লি সন্ধিয়া 5 বজালৈকে এই নিয়ম বাহাল থাকিব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু যিকেইটা সময়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়, লোকসভা নিৰ্বাচনৰ সময়তে প্ৰায় প্ৰতিখন ঠাইতে এনেকুৱা ধৰণৰ ড্ৰাই ডে ঘোষণা কৰা দেখিবলৈ পোৱা যায়। তাৰ ব্যতিক্ৰম নহ'ল এবাৰ গুৱাহাটীতো ইতিমধ্যে 7 মে'লৈকে ড্ৰাই ডে ঘোষণা কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। আৰু 5 মে'ৰ পৰা 7 মে' অৰ্থাৎ এই 3 দিন 5, 6, 7 এই 3 দিন ড্ৰাই ডে ঘোষণা কৰিছে ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনে। আৰু ইতিমধ্যে যিহেতু নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়, কোনো ধৰণৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা পত্ৰখন জাৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই ড্ৰাই ডে চলি থকাৰ সময়তে কোনো ধৰণৰ সুৰা বিপণী, ক্লাব, হোটেল এইসমূহ বন্ধ ৰখাৰ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু কোনো লোকে যদি এই নিয়ম উলংঘা কৰে বা কোনো লোকে যদি সুৰা বিপণীসমূহ যদি খোলে তেতিয়া তেওঁলোকৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে স্পষ্টভাৱে নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি পুনৰ জনাইছোঁ যে 5, 6, 7 মে'ত ইতিমধ্যে কামৰূপ মহানগৰত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে। সকলো ধৰণৰ সুৰা বিপণীসমূহ বন্ধ থাকিব। আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ যাতে নিৰ্বাচনৰ সময়ত সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা এই স্পষ্ট নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু 5 মে' বিয়লি 5 বজাৰ পৰা প্ৰযোজ্য হ'ব এই নিয়মসমূহ। এই নিয়ম অৰ্থাৎ ড্ৰাই ডে নিয়ম যি আছে 5 মে'ৰ সন্ধিয়া 5 বজাৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব। আনহাতে এই নিয়ম বাহাল থাকিব 7 মে'লৈকে অৰ্থাৎ 5, 6, 7 অৰ্থাৎ 7 মে' বিয়লি সন্ধিয়া 5 বজালৈকে এই নিয়ম বাহাল থাকিব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ যাতে হিংসাত্মক ঘটনা সংঘটিত নহয়, ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ সময়ত যাতে সকলো যাতে সুকলমে শান্তিপূৰ্ণ যাতে সকলোবোৰ যাতে অনুষ্ঠিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু কামৰূপ মহানগৰত 5, 6, 7 মে'ত ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।